শোণিতপুৰৰ বৰজুলি চাহ বাগিচাৰ ৰঙাপাৰা শাখাত শ্ৰমিকৰ বিক্ষোভ ভাৰতীয় চাহ মজদুৰ সংঘৰ উদ্যোগত শ্ৰমিকসকলে সাব্যস্ত কৰে প্ৰতিবাদ 12 দফীয়া দাবীৰে আজি পুৱাই বাগিচাখনত প্ৰতিবাদ সাব্যস্ত কৰে শ্ৰমিকসকলে 14 দিনৰ ভিতৰত চাহ বাগিচা কৰ্তৃপক্ষক সমস্যাসমূহ সমাধান কৰাৰ আহ্বান জনাইছে অন্যথা সহকাৰী শ্ৰম আয়ুক্তক ঘেৰাও কৰাৰ হুংকাৰ প্ৰদান কৰিছে প্ৰতিবাদী শ্ৰমিকসকলে চাহ বাগিচাৰ শাখা ৰাঙাপাৰা ডিভিজনত আজি বিক্ষোভ কাৰ্যসূচী কৰা হ'ল আৰু বিশেষকৈ 12 দফীয়া দাবী এৰিয়াৰ টকা এতিয়ালৈকে দিয়া নাই অস্থায়ী শ্ৰমিকৰ যেটো ছুটি পইচা যেটো পাব লাগে হেতু দিয়া নাই ঘৰ ছাউনিৰ কথাটো একদম 3 বছৰলৈকে কোনো ধৰণৰ ঘৰ ছাউনি হোৱা নাই খোৱা পানীৰ খাংগাটিতভাৱে ইয়াত সমস্যা আছে হস্পিটালৰ অৱস্থাটো নাই আৰু ইয়াত বিভিন্ন ধৰণৰ হাৰাশাস্তি কৰি আছে আৰু এতিয়া অন্য এটা অসুবিধা দেখা দিছে হেতু হৈছে একাউণ্ট পেমেন্ট কোনো বেংক বা ইয়াত কোনো ধৰণৰ এটিএম বা এই ধৰণৰ ব্যৱস্থা নকৰাকে ডাইৰেক্ট শ্ৰমিক বিলাকক একাউণ্টত পইচাটো দি দিয়াৰ কাৰণে যথেষ্ট অসুবিধা হৈছে মানুহবিলাকে প্ৰত্যেক সপ্তাহতে একদিন দুই দিন এই ধৰণৰ ক্ষতি কৰিব লগা হৈছে তেওঁলোকৰ ফিংগাৰ নিমিলে তেওঁলোকৰ পইচা নোলায় এই ধৰণৰ সমস্যা সৃষ্টি হৈছে গতিকে আজি এই ক্ষেত্ৰত আমি 12 দফীয়া দাবীলৈখিনি মেনেজাৰ সাহাবক এখন দাবী পত্ৰ দিয়া হৈছে 14 দিন তেওঁক টাইমলাইন বান্ধি দিয়া হৈছে যদি তেওঁ এই বস্তুটো যদি নকৰে স্বাভাৱিকতে অহা 29 তাৰিখে আমি তেজপুৰ সহকাৰী শ্ৰম আয়ুক্তক আমি ঘেৰাও কৰিম